মেজিষ্ট্ৰেট এই গাঁও প্ৰধান এই হেৰিক মাতিলে গোৱা ভাগত কি কাৰণত জুই লাগিছে মই নাজানো, হয় শ্বৰ্ট চাৰ্কিট হ'ব পাৰে বা আপোনাৰ গেছৰ পৰা জুইৰ পৰা হ'ব লাগে। যিয়ে নহওক প্ৰায় 10টা পৰিয়াল সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। দৈনিক মজুৰি কৰা, টুকটুকি চলোৱা, বিভিন্ন ধৰণৰ দৈনিক মজুৰি কৰা মানুহবিলাক আছিলে। যিয়ে নহওক যি কাৰণতে ঘৰবিলাক নহওক, আল্টিমেটলি অসমীয়া খিলঞ্জীয়া মানুহ হয়, তেওঁলোকে পেটৰ তাৰণত আহি ইয়াত দুবেলা দুমুঠিৰ কাৰণে তেওঁলোকে কিবা কৰি আছিল। আজি ৰাতিপুৱা দুৰ্ভাগ্যক্ৰমে জুই লাগিলে আৰু প্ৰায় 2টা চিলিণ্ডাৰ ব্লাষ্ট হৈছে। আৰু এতিয়া গম পাইছোঁ ইয়াত যিবিলাক ষ্টুডেণ্ট আছে সকলো ডকুমেণ্টছ নাইকিয়া হৈ গ'ল, পৰিয়ালবিলাকৰ সকলো সম্পত্তি নাইকিয়া হৈ গ'ল। ফায়াৰ ব্ৰিগেড সময়ত আহিলেও তেওঁলোক অহালৈকে গোটেইখিনি চাৰখাৰ হৈ গ'ল। আৰু ময়ো গম পোৱাৰ লগে লগে আহিছোঁ, দেখিছোঁ সঁচা অৰ্থত অতি মৰ্মান্তিক আৰু দুখজনক কথা। আৰু ইতিমধ্যে আমাৰ জিলা প্ৰশাসনক বিষয়টো অৱগত কৰিছোঁ। আমাৰ টেঙাখাট ৰেভিনিউ চাৰ্কলৰ মেজিষ্ট্ৰেট আহি আছে, আমি গোটেইখিনি এছেছমেণ্ট কৰিম আৰু তেওঁলোকে ইমিডিয়েট যিখিনি আমি ডাইজেষ্টাৰৰ পৰা আমি ছাপৰ্ট দিব পাৰোঁ এইখিনি নিশ্চয় মই কৰিম। আৰু মই গোটেই কথাখিনি পৰিয়ালৰ লগতে পাতিম আৰু গভৰ্ণমেণ্টৰ লগত পাতি তেওঁলোকক ইমিডিয়েট সংস্থাপন বা ক'ৰবাত ৰাখিব পৰা যায় নেকি কথাখিনি আমি নিশ্চয় চিন্তা কৰিম।